ন ৰূপেৰে পৰম্পৰাগত সাজেৰে গন্তব্যস্থল অসম বিধানসভা ষষ্ঠদশ অসম বিধানসভাৰ প্ৰথম অধিৱেশন 21 মেৰ পৰা 26 মেলৈ চলিব এই অধিৱেশন 2026ৰ নিৰ্বাচনত জয়ী হৈ বিধানসভাৰ চৌহদত প্ৰৱেশ ঘটিল নৱনিৰ্বাচিত বিধায়কসকলৰ অধিৱেশনৰ প্ৰথমটো দিনত নতুন উৎসাহেৰে শপত ল'বলৈ আহিল এওঁলোক কোনোবাই জাতীয় সাজ পৰিধান কৰি আহিছে কোনোৱে আকৌ জনগোষ্ঠীয় পোছাক পৰিয়ালৰ সৈতে আহিল কেইবাগৰাকীও ৰাভা জনগোষ্ঠীয় সাজত দেখিবলৈ পোৱা গ'ল বিধায়ক পবিত্ৰ ৰাভাক আনহাতে জনগোষ্ঠীয় সাজেৰে ৰাভা স্বায়ত্তশাসিত পৰিষদৰ পৰা বিধানসভালৈ আহিল টংকেশ্বৰ ৰাভা বিধানসভাৰ প্ৰৱেশদ্বাৰত আঁঠু ল'লে বিধায়ক ৰূপজ্যোতি কৰ্মীয়ে ধুতি কুৰ্তা পাট মুগাৰ চাদৰ মেখেলা আদি পৰম্পৰাগত সাজেৰে কেইবাগৰাকীও বিধায়কৰ আগমন ঘটিল এইবাৰ বহুকেইখন নতুন মুখে প্ৰথমবাৰৰ বাবে বিধানসভাৰ মজিয়াত প্ৰৱেশ কৰিলে স্বাভাৱিকতে উৎফুল্লিত তেওঁলোক অনুভৱ নিশ্চিতভাৱে বুজাব নোৱাৰা অনুভৱ কিয়নো জীৱনত কেতিয়াও ভবা নাছিলোঁ যে গণতন্ত্ৰৰ পবিত্ৰ মন্দিৰত কেতিয়াবা পদাৰ্পণ হ'বগৈ কিন্তু ঈশ্বৰক স্মৰণ কৰিছোঁ পিতৃ মাতৃক স্মৰণ কৰিছোঁ আজি পোনপ্ৰথমবাৰৰ বাবে অসম বিধানসভাৰ মজিয়াত আহি খুবেই ভাল লাগিছে ভিতৰত কেতিয়াও সোমাই পোৱা নাই সদায় আগতে যেতিয়া আহোঁ বাহিৰৰ পৰাই বিধানসভাৰ মজিয়াখন দেখা পাওঁ বা টিভিত সদায় চাওঁ এনেদৰে ষষ্ঠদশ বিধানসভাৰ অধিৱেশনৰ প্ৰথমটো দিন স্মৰণীয় কৰি তুলিলে বিধায়কসকলে নিউজ ডেস্ক DD নিউজ অসম।